বাবা আহিলি আজি তোৰ দেখোন বহুত দেৰি হ'ল এনে তই ৰাতিপুৱা 2টা টিউচন কৰি 9টা বাজিত ঘৰ পাওহি আজি দেখোন 10টা বাজিল তইনো ইমান সময় ক'ত আছিলি মা আজি অকণমান দেৰিয়ে হ'ল মানুহে ঘৰে আজি 500 টকা এটা দিছিল পইচাটো লৈ মই বজাৰ ফালে গৈছিলোঁ এবাৰ মা এইখিনি লৈ যোৱা ইয়াতে মচুৰ দালি 1 কেজি আৰু মাটি দালি 1 কেজি আনিছোঁ তুমি যিটো ভাল পোৱা তাকে ৰান্ধা কৰি যোৱা হ'ব দে তোকনো কোনে বজাৰ কৰিবলৈ কৈছিল পইচা কেইটামান পালে তোৰ মানে কি কিনিম লাগে বজাৰ কৰিবলৈ দেউতাই আছে নহয় যা হাত ভৰিখিনি ধুই লগৈ পাৰিলে গাটোকে ধুই দেগৈ এইডাল গৰমত গোটেই মানুহটো সিজি আহিছে চাগে মা কিয়নো তেনেকৈ কোৱা মই জানো ঘৰখনৰ ডাঙৰ ল'ৰা নহয় ঘৰখনৰ জানো মোৰ ওপৰত একো দায়িত্ব নাই দেউতা এতিয়া লাহে লাহে বুঢ়া হৈ আহিছে ঘৰখনৰ দায়িত্বটো মই ল'ব লাগিব তুমি মানে মোক সদায় সৰু হৈ থকা বুলিয়ে ভাবি থাকা মই এতিয়া সৰু হৈ থকা নাই মা মই BA পাছ কৰিলোঁ মই এতিয়া কিছুমান দায়িত্ব ল'ব পৰা হৈছোঁ মা বহুত ডাঙৰ হৈছে দে তই কিন্তু এটা কথা জাননে নাজানো আকৌ মাক দেউতাকৰ মনত সন্তান কেতিয়াও ডাঙৰ নহয় সদায় সিহঁত সৰুৱে হৈ থাকে তহঁত দুইটা যিমান ডাঙৰ হ'লেও আমাৰ মা দেউতাহঁতৰ মনত তহঁত সদায় সৰু বুজিলোঁ মা যোৱা তুমি আজি ধুনীয়াকৈ মাটিমাহৰ দালি এখন বনোৱাগৈ ভাতকেইটা খাই বৰ ভাল লাগিব তুমিও ভাল পোৱা নহয় মাটিমাহৰ দালি খাই দেউতাইও ভাল পায় আৰু ময়ো ভাল পাওঁ যোৱা বনোৱাগৈ যোৱা ভাইটিৰ কাৰণে বেলেগ কিবা এটা ৰান্ধি দিবা সি আকৌ এখন তৰকাৰী একেবাৰে খাব নিবিচাৰে জানো সৰু বাবাটো কেলে তেনেকুৱা আমি যদি সকলোৱে এটা কওঁ সি আকৌ এটা কয় আমাৰ লগত সি একেবাৰে নিমিলে ল'ৰাটো কিয় তেনেকুৱা হ'ল নাজানো আৰু তই ভাল পোৱা মাটিমাহৰ দালিকে বনাম সি এদিন খাব আৰু এদিন খালে একো নহয় এইডাল গৰমত মই বিধে কেনেকৈ ৰান্ধো কচোন যোৱা মা ৰান্ধা বাঢ়া কৰাগৈ বৰ ভোক লাগিছে আৰু মাটিমাহৰ দালিৰ লগত যদি অকণমান আচাৰ হ'ল হয় ভাতখিনি খাই আৰু ধুনীয়া লাগিল হয় মই জানো দে তোৰ জুতিটো কথা সেইকাৰণে মই আগতীয়াকৈ আচাৰ অকণমানো যোগাৰ কৰি থৈছো সেইকাৰণে তোমাক ভাল লাগে মা তুমি মোৰ মনৰ কথাবোৰ নকলেও বুজি পোৱা মই ভগৱানক কি বুলি কওঁ জানা মা ভগৱানে মোক প্ৰতিটো জনমতে তোমাৰ সন্তান হিচাপে পঠাওক মই তোমাৰ সন্তানেই হৈ থাকিব বিচাৰোঁ মা হ'ব দে প্ৰতিটো জনমতে মই তোৰ মা হ'ম যা এতিয়া গা পা ধুই লগৈ ভাইটি আৰু দেউতাকো কগৈ ভাত খাব লাগে গা পা ধুবলৈ দিছে মই পুতুককৈ আঞ্জাখিনি বনাওগৈ ঠিক আছে মা মই গা ধুগৈ ভাইটি আৰু দেউতাকো কওঁগৈ বেচেৰাটো গমেই নাপায় তাৰ যে আমি আচল মাক দেউতাক নহয় সি যে আমাৰ নিজৰ সন্তান নহয় সি আজিলৈকে গমেই নাপায় আৰু ভগৱান কোনো দিনাখনে যেন তাৰ কাণত এইটো কথা নেপেলোৱা তোমাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা প্ৰভু তুমি এইখিনি কিবা কৰিবা সি আমাৰ সন্তান নহ'লেও আমি মানুহ হ'লে তাক নিজৰ সন্তানৰ দৰে মৰম কৰোঁ মা এইবোৰ তুমি কি ৰান্ধিছা এইবোৰ খাই যে মই বেয়া পাওঁ তুমি জানানে নাজানা তুমি সকলো জানি বুজিও এইবোৰকে বনাইছা মই এইবোৰ খাই বেয়া পাওঁ বুলি তুমি জানাই তাৰ পাছতো তুমি ৰান্ধিছা এইবোৰেদি ভাত খালে মোৰ ডিঙি দি ভাতকেইটা পাৰে হৈ নাযায় মই নোৱাৰো এইবোৰ দি খাব সৰু বাবা মাটিমাহৰ দালিখিনিনো ক'ত বেয়া হোৱা দেখিলি খাই দেখোন ভালেই লাগিব গোন্ধটোও মলমলাই আছে তই এবাৰ খাই চাচোন বৰ ধুনীয়া হৈছে তোমালোকৰ ভাল লাগিবই কাৰণ তোমালোকৰ মৰমৰ পুত্ৰই মাটিমাহৰ দালিহে খাই ভাল পায় সেইকাৰণে তোমালোকেও ভাল পাবা আকৌ খাই মই আকৌ এইবোৰ ভাল নাপাওঁ নহয় সৰু বাবা ভাত খোৱাৰ সময়ত এনেকুৱা কৰিবলৈ নাপায় নহয় মনে মনে ভাতকেইটা খাচোন বৰ ভাল হৈছে আঞ্জাখন তই খালে বৰ ভাল পাবি খাই চাচোন এবাৰ নাখাওঁ বুলি কৈছো নহয় নাখাওঁ মই এইবোৰ আশা সৰু বাবা ভাত খোৱাৰ সময়ত কেলে এনেকুৱা কৰক কচোন মনে মনে ভাতকেইটা খাব নোৱাৰনে জানো তোমালোকে যে মুখে ঘূৰাই আকৌ গালি পাৰিবা সেইটো মই ভালকৈ জানো মই কিবা এটা ক'লে ওলোটাকৈ আকৌ মোৰেই জগৰ হয় কিন্তু তোমালোকৰ ডাঙৰ ল'ৰাটোক তোমালোকে একো নোকোৱা কতা মোৰ দৰে তাক দেখোন এদিনো গালি নাপাৰা কেলে গালি নাপাৰা সৰু বাবা ভাত খোৱাৰ সময়ত অশান্তি কৰি নাথাকিবি তোৰ যদি খাবলৈ মন আছে খা নাই যদি উঠি যা কি তোমালোকে মোক ইমান ডাঙৰ কথা কৈছা মোক ভাত খোৱা কাহিনীৰ পৰা উঠি যাবলৈ কৈছা ঠিক আছে নাখাওঁ মই ভাত তোমালোকে খোৱা ভাইটি খোৱা পাতৰ পৰা উঠি যাব নাপায় নহয় তই আগতে ভাতকেইটা খাই লচোন তাৰপাছত যলৈকে যাব মন আছে গৈ থাকিবি আগতে খাই ল নাখাওঁ বুলি কৈছো নহয় নাখাওঁ তহঁতৰ ভাত তহঁতেই খা মই নাখালেও হ'ব মই নাখালে কাৰো ক্ষতি নহয় মই নাখালেও তহঁতৰ ডিঙি দি ভাত পাৰ হ'বই খাই ল তহঁতেই খাই ল সৰু বাবা তই মানে ঘৰখনত দিনটোৰ ভিতৰত এবাৰ অশান্তি কৰিবিয়ে ন তই কিয় এনেকুৱা কচোন মা তুমিও এনেকৈ কৈছা মই ঘৰখনত কথা ক'লে অশান্তি কৰা হয় তোমালোকে যে মোক অশান্তি দিছা সেইটো কোনে ক'ব ঠিক আছে তোমালোকে মোক কোনেও নামাতিবা তোমালোকে সুখত থাকা মা মই তোমাক কোৱা নাছিলো তাৰ কাৰণে বেলেগ কিবা এটা ৰান্ধিবলৈ এতিয়া দেখিলানে সি নোখোৱাকৈ গুচি গ'ল ডাঙৰ বাবা একো নহয় দে সি নাখালে নাই তই খাই লচোন ইমান ধুনীয়া আঞ্জাখিনি সি খাবলৈ বেয়া পাইছে কিহৰ আউলটা ইমান সি যি পায় তাকে কেলে খাব নোৱাৰে আমি হ'লেও দুখীয়া মানুহ আমি যেনেকৈ পাওঁ তেনেকৈ খাব লাগে তাৰ ইমান খোৱা বোৱাত আউল হ'লে তাক কোনে ইমান ভাল বস্তু ৰান্ধি সদায় খুৱাই থাকিব ডাঙৰ বাবা খাই ল তাৰ কথা চিন্তা কৰিব নালাগে তাৰ খংটো কমিলে সি এনেই ঘূৰি আহিব তৰকাৰীখন আজি বৰ ভাল হৈছে খা হেৰি আপুনিও খাওক তৰকাৰীখন বৰ ভাল হৈছে আৰে ঐ পল্লৱ তই ইয়াত অকলে অকলে বহি কি কৰি আছ কি ক'ম আৰু ঘৰত মোৰ কোনো মূল্যই নাই মই কিবা এটা কথা ক'লেও ওলোটাকৈ মোকে দুখ ধৰে ঘৰখনৰ মানুহে মোক অকণো ভাল নাপায় ডাঙৰ পুতেকে যি কয় সকলো শুনিব
ডাঙৰ পুতেকে বেয়া পোৱা ভাল পোৱাটোহে চিন্তা কৰে। ময়ো যে আছো ঘৰখনত, মোৰ যে ভাল বেয়া পচন্দ অপচন্দৰ কথা আছে, সেইবোৰ অকণো গুৰুত্ব নাই। কেৱল ডাঙৰ পুতেকে যিটো কয় সেইটোৱে হ'ব। সেইটোহে কথা। তাৰমানে তই আজিও ভাত খোৱা কাঢ়ি এৰি থৈ গুচি আহিলি ন? তাৰ বাহিৰেনো তই আৰু কি কৰিব পাৰিবি? কিনো কৰিম কচোন? নিজক কষ্ট দিয়াৰ বাহিৰে একো উপায় নাই। মইতো কাৰো ক্ষতি কৰিব নোৱাৰো। সিহঁতৰ লগত থাকিলে মোৰ নিজকে অপৰাধী যেনহে লাগে। নিজৰ ঘৰতে নিজে অপৰাধী হৈ ঘূৰি ফুৰিছো। কেতিয়াবা এই ঘৰ বাৰী সকলো এৰি বহুত দূৰলৈ গুচি যাবলৈ মন যায়। যিখন ঘৰত মোৰ কোনো মূল্যই নাই, যিখন ঘৰৰ মানুহে মোক ভালেই নাপায়, সেইখন ঘৰত থাকি কি কৰিম? তোৰ কথা বুজি পাইছো দে। তোক মই সেই সৰুকালৰ পৰাই দেখি আহিছো। তই কেনেকুৱা আৰু তোৰ ঘৰখন কেনেকুৱা। আচলতে কথাতে কথা এষাৰ আছে নহয়, যাৰ ঘোঁৰা তাৰ ঘোঁৰা নহয়, যোনে ৰাখে তাৰহে ঘোঁৰা। সেই কথাটো তোৰ লগত মিলিছে, বুজিছ? তোৰ গতিও একেই হৈছে। মানে তই কি ক'ব বিচাৰিছ? মই একো বুজি পোৱা নাই। পল্লৱ, এটা বহুত ডাঙৰ কথা জান, যিটো কথা তই আজিলৈকে গমেই নাপাওঁ, তোৰ দাদাইৰো গম নাপায়। ডাঙৰ কথা? মই আৰু দাদাই গম নোপোৱা কি এনেকুৱা ডাঙৰ কথা থাকিব পাৰে? আচলতে মই আমাৰ মা দেউতাহঁতৰ মুখত শুনিছো, তোৰ ককায়েৰে যে তোৰ নিজৰ ককায়েৰে নহয়, বুজিছ? তহঁত দুইটা একেজনী মায়েৰো সন্তান নহয়। কি কৈছ তই এইবোৰ? তেনেকুৱা কিবা থকা হলে মই ইমান এনে গম নাপালো হয়নে? কেনেকৈ জানিবি আকৌ? তোক কোনোবাই ক'লেহে জানিবি। তোৰ মা দেউতাই তোক সেইবোৰ কথা কেতিয়াও নকয়, বুজিলি? আচলতে কি জান, তোৰ ককায়েৰে মেলাত হেৰাইছিল আৰু অকলে বহি বহি কান্দি আছিল। তাৰ পাছত তোৰ মা দেউতাই মেলাৰ পৰা তোৰ ককায়েৰক উঠাই লৈ আহিছে। তাৰ পাছত তই জন্ম হৈছ। তোৰ ককায়েৰক নিজৰ মাক দেউতাকৰ দৰে মৰম চেনেহ কৰি লিখাই পঢ়াই ইমান ডাঙৰ কৰিলে, বুজিলি? এইবোৰ তই মোক কি শুনালি? কিন্তু আমাৰ মা দেউতাই আজিলৈকে মোক এইবোৰ কথা কিয় কোৱা নাই? এইবোৰ কথা 20 বছৰ আগৰ কথা, বুজিলি? সেইবোৰ কথা মানুহবোৰে পাহৰিলে আৰু গাঁওখনৰ বহুত মানুহেই তোৰ মা দেউতাক বহুত ভাল পায়, সেইকাৰণে সেইবোৰ সুচাৰি নাথাকে আৰু। যদি তোৰ মা দেউতাই ককায়েৰক অত্যাচাৰ কৰিলে হয় তেনেহলে কথাবোৰ ওলাল হয়, কিন্তু তোৰ মা দেউতাই তেনেকুৱা কৰা নাই নহয়। বহুত মৰম কৰে তোৰ ককায়েৰক, লিখাই পঢ়াই ইমান ডাঙৰ কৰিলে। তাৰমানে সেইটোহে কথা। মই এতিয়া নিজৰ অধিকাৰ দেখাম। নিজৰ ঘৰ বাৰী নাই, সি মোৰ ঘৰতে থাকি মোৰ মা দেউতাকে কাঢ়ি ললে আৰু এতিয়া মোৰ সম্পত্তিখিনি দুভাগ কৰিব। এইটো মই কেতিয়াও হবলৈ নিদিওঁ। মোৰ সম্পত্তি সি কেতিয়াও নাপায়। মা দেউতাক পালে আৰু। তই উঠি দিলি যে, কলৈ যাওঁ আকৌ? মই এতিয়া গৈ থাকোতে বহুত ডাঙৰ কাম এটা মনত পৰি গল, পাছত কথা পাতিম তোৰ লগত। তোৰ আকৌ লগতে কি হল? ঘপককৈ উঠি দিলি যে, কলৈ যাওঁ? মই এতিয়া হাত খপতি বহি থাকিলে নহব আৰু। মোৰ বহুত কাম আছে, মই বহুত কাম কৰিব বাকী আছে এতিয়াও। সেইবোৰ অতি সোনকালে কৰিব লাগিব। মই আজিয়ে কামত লাগিব। তই ৰখি থাক, মই যাওঁ দে, পাছত লগ পাম তোক। সি নজনা কথাবোৰ তাক কৈ ভুলেই কৰিলো নেকি? ভুল কৰিলো যদিও কৰিলো, একো মই মিছা কথা কোৱা নাই নহয়, হোৱাটোহে কৈছো। দেউতা, এই কাগজখন লোৱা। য'ত য'ত চিন দিয়া হৈ আছে তাতে তুমি চহী কৰি দিয়া। সৰু বাবা, এইখন কি কাগজ আনি দিছ? মইনো ইয়াত কেলে চহী কৰিব লাগে? দেউতা, মই যি কৈছো তুমি সেইটোকে কৰা। তথাপিও নাজানা নুশুনাকৈ মইনো কেনেকৈ চহী কৰো? তই এই কাগজখন পঢ়ি দেচোন। তুমিনো কেলে ইমান জানি থাকিব লাগে? ইমান জানি তুমি কি কৰিবা? মই যিটো কৈছো সেইটো কৰা। নকৰো। মই নজনাকৈ একো কাগজতে চহী কৰিব নোৱাৰো। হেৰা, মোহনক মাতাচোন। সি কলৈ গল তাকে মাতা, সি মোক পঢ়ি শুনাই দিব। ভিতৰতে আছে চাগে, মই মাতিছো ৰ'ব। ডাঙৰ বাবা, এইপিনে আছোন, দেউতাই তোক মাতিছে। কৈছো মা। দেউতা, তুমি কিয় চহী কৰিবলৈ টান পাইছা? তুমিতো আজি চহী কৰিব লাগিব। তুমি চহী নকৰাকৈ কলৈকো যাব নোৱাৰা। কি হ'ল দেউতা? মোক কেলে মাতিছিল? সৰু বাবাই মোক এই কাগজখনত চহী কৰিবলৈ কৈছে। এই কাগজখনত কি লিখা আছে তই মোক এবাৰ পঢ়ি শুনাই দেচোন। সি পঢ়ি দিয়াৰ কোনো প্ৰয়োজন নাই, মই তোমাক কৈ দিছো। এই কাগজখনত লিখা হৈ আছে, তোমাৰ নামত যিমান খা সম্পত্তি, মাটি বাৰী, ঘৰটো আছে সকলোবোৰ আজিৰ পৰা মোৰ। তুমি নিজৰ স্বইচ্ছাৰে তোমাৰ নামৰ সকলো সম্পত্তি মোক দিছা, সেই বুলি লিখা আছে। তুমি চাইনটো কৰি দিয়া। কি তই এইবোৰ কৰি ফুৰিছ? নোৱাৰো, মই ইয়াত চহী কৰিবলৈ নোৱাৰো। মই এইটো কাম কেতিয়াও নকৰো। মই এতিয়া ভালদৰে বুজি পাইছো তুমি এইখনত চহী কৰিবলৈ কিয় টান পাইছা। মদন কোন হয়? সি কাৰ ল'ৰা? তাৰ আচল পৰিচয় কি? মোক সেইটো কোৱা। তোমালোকে কি বুলি ভাবিছিলা? মই একো নাজানো, মই একো গম নোপোৱাকৈ থাকিম। কি জানো তই? সি মোৰ নিজৰ দাদা নহয়, সি তোমালোকৰ নিজৰ সন্তানো নহয়। তাক তোমালোকে ক'ৰবাৰ পৰা তুলি লৈ আহিছা। ইমান দিনে তাক নিজৰ সন্তানৰ দৰে ৰাখিছা। মোৰ এটা ভাগ সি সদায় পাই আহিছে, কিন্তু তোমাৰ সা সম্পত্তি ভাগ মই তাক কেতিয়াও নিদিওঁ। এইবোৰ কথাটো কোনে কৈছে বাবা? এইবোৰ মিছা কথা। নহয় মা, মই সঁচা কথাটো গম পাই কৈছো। তোমালোকে আৰু মোৰ পৰা লুকুৱাবলৈ চেষ্টা নকৰিবা। সি মোৰ নিজৰ ককাই নহয়, আৰু মোৰ দেউতাৰ সম্পত্তিত তাৰ কোনো অধিকাৰ নাই। পল্লৱ, মই থাকোতে তই ইমান ডাঙৰ কথা কবলৈ আহিছ? তই নিজকে কি বুলি ভাবিছ? বাহিৰ হৈ যা, তই এইখন ঘৰৰ পৰা ওলাই যা, আৰু দ্বিতীয় দিন মোৰ চকুৰ আগলৈ কেতিয়াও নাহিবি। নহয় দেউতা, সেইটো হ'ব বুলি কেতিয়াও নাভাবিবা। মই এই ঘৰ দুৱাৰ সা সম্পত্তি তাক দি থৈ মই কলৈকো নাযাওঁ। মোৰ দেহত তোমাৰ তেজ বৈ আছে। তুমি যদি কৰিব পাৰা ময়ো কৰিব পাৰিম। ভালে ভালে তুমি গোটেই সা সম্পত্তি মোৰ নামত উঠাই দিয়া, নহলে কিন্তু কথা বেয়া হৈ যাব। তুমি, মা আৰু তোমাৰ ডাঙৰ ল'ৰা, তোমালোক তিনিটা এইখন ঘৰ এৰি গুচি যোৱা। এই সকলোবোৰ মোৰ, ইয়াত কাৰো অধিকাৰ নাই।
কি কি কৈছ তই? যি কৈছো সঁচা কৈছো, আৰু যি কৈছো তোমালোকে সঠিক কি শুনিছা। ওলাই যোৱা, তোমালোকক কাৰো মোৰ প্ৰয়োজন নাই। তোমালোকে যেতিয়া মোৰ মূল্য বুজি নোপোৱা, তোমালোকৰ লগত মোৰ সম্পৰ্কও নাই। দেউতা, পল্লৱে ঠিকেই কৈছে। তোমালোকে তাৰ নামত সা সম্পত্তিবোৰ লিখি দিয়া। মোক একো নালাগে তোমালোকৰ সা সম্পত্তি। তোমালোকে দুখ পোৱাটো মই কেতিয়াও নিবিচাৰো দেউতা। তোমালোকে তাৰ লগতেই থাকা আৰু গোটেই সা সম্পত্তি তাৰ নামতেই দিয়া। মোক একো নালাগে। মই আজিৰ পৰা এইখন ঘৰতো নাথাকো। মই যামগৈ দেউতা। ডাঙৰ বাবা নকবি, তই তেনেকৈ নকবি। তই কলৈকো যাব নোৱাৰ। তই আমাৰ লগত আমাৰ চকুৰ আগত থাকিব লাগিব। দেউতা, তুমি মোক জন্ম নিদিব পাৰা, কিন্তু মই তোমাক নিজৰ দেউতা বুলি মানো আৰু ইমান দিনে মানি আহিছো। তোমাক মই দেউতা বুলি মনাত কোনো ধৰণৰ কৃপণালি কৰা নাই আৰু মাকো নিজৰ মা বুলিয়ে ভাবো। তোমালোকে যদি মোক বিশ্বাস কৰা, মোৰ ওপৰত যদি তোমালোকৰ বিশ্বাস আছে, তেনেহলে তোমাৰ গোটেই সা সম্পত্তি তাক দি দিয়া। ডাঙৰ বাবা, তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই গোটেই সা সম্পত্তি তাকেই দি দিম, কিন্তু মই তোৰ লগতহে থাকিম। ঠিক আছে দেউতা, ব'লা। মা, তুমিও ব'লা। মই তোমালোকক লৈ যাম। মই য'তে যেনেকৈ ৰাখো তোমালোক তেনেকৈ থাকিবা। ব'লা। যা যা, তহঁত কাকো মোৰ প্ৰয়োজন নাই। তহঁত ইয়াত নাথাকিলেও হ'ব, যা। হেৰা, আজিৰ পৰা আমি ৰাস্তাৰ ভিক্ষাৰী। মোৰ মাটি বাৰী ঘৰ দুৱাৰ সা সম্পত্তি একো নাই আৰু। আজিৰ পৰা আমি ৰাস্তাৰ ভিক্ষাৰী। মাথো আমাৰ এটা ল'ৰা আছে, তাকে আশা কৰি এই সকলো এৰি থৈ যাব ওলাইছো। ব'লা। ডাঙৰ বাবা বল, তই আমাক যলৈকে লৈ যাও আমি তলৈকে যামগৈ, বল। তোমালোকে একো চিন্তা নকৰিবা মা, মোৰ ওপৰত বিশ্বাস আছে নহয়। মই তোমালোকক কেতিয়াও ক্ষতি হ'বলৈ নিদিওঁ। ব'লা। অলপ ল, তোৰ গোটেই সা সম্পত্তি তই ল। তই শান্তিত থাক। যা তহঁত যা, আজি ৰাতিহে মোৰ যদি ভালকৈ টোপনি আহে। হেৰি, এনেকৈ বহি বহি কি চিন্তা কৰি আছে? কি ভাবিম আৰু, এটা কথাকে সদায় চিন্তা কৰি থাকো দেখোন। আমাৰ ল'ৰাটো বা ক'ত আছে, কেনেকৈ আছে, সি বা জীয়াই আছেনে নাই। মোৰ ইমানবোৰ সা সম্পত্তি মাটি বাৰী, এই সকলো মই কাৰ নামত দি থৈ যাম? যি মোৰ এটাই ল'ৰা আছিল, সেইটোও মেলাত হেৰাই থাকিল। আমাৰ ল'ৰাটো যদি আমাৰ লগত আজি থাকিল হয়, কিমান ভাল লাগিল হয়। আমি বোৱাৰী আনিলো হয়, ঘৰখন ভৰি পৰিল হয়। মোৰ গোটেই সা সম্পত্তি তাৰ নামত দি দিলো হয়। সি ধুনীয়াকৈ সকলো চম্ভালিলে হয়, আৰু আমি বুঢ়া বুঢ়ী হালে নাতিৰ লগত খেলি খেলি ঘৰতে থাকিলো হয়। আমাৰে দুৰ্ভাগ্য। মই বহুত দুৰ্ভগীয়া মাতৃ। যি এটা সন্তান জন্ম দিলো, তাকো মেলাত হেৰাই থাকিল। তাৰ কথা চিন্তা কৰোঁতে কৰোঁতে চুলি পকি শেষ হৈ গৈছে। এতিয়ালৈকে ল'ৰাটো ঘূৰাই নাপালো। এতিয়াও আশা এৰি দিয়া নাই। মোৰ বিশ্বাস আছে সি এদিন নহয় এদিন আহিবই আমাৰ ওচৰলৈ। ল'ৰাটোক লৈ কিমান আশা কৰিছিলো। যি লাগে বুলি কৈছিল তাকে আনি দিছিলো। সি মেলা চাব যাবলৈ বৰ হেঁপাহ কৰিছিল, সেইকাৰণে লৈ গৈছিলো। আৰু সেয়াই আমাৰ কাৰণে কাল হ'ল। তাক যদি সেইদিনাখন আমি মেলালৈ লৈ নগলো হয়, সি আমাৰ লগত সদায় থাকিল হয় চাগে। দুৰ্ভাগ্য, বুজিছে? আমাৰে দুৰ্ভাগ্য। এতিয়া মই কি ভাবিছো জানা? মই মৰাৰ আগতে মোৰ গোটেই মাটি বাৰীবোৰ গাঁৱৰ মানুহবোৰকে ভগাই দি থৈ যাম। আপুনি যি ভাবিছে ঠিকেই ভাবিছে। তাৰ বাহিৰেও গাঁৱৰ মানুহবোৰে আমাক বহুত সন্মান কৰে, বহুত মৰম কৰে। সকলো গাঁৱৰ মানুহেই আমাৰ মাটিতে খেতি বাৰী কৰি চলি আছে। সিহঁতে খেতি কৰি আমাক যিখিনি দিয়ে আমি সেইখিনিকে লওঁ, একো আপত্তি নকৰোঁ। সিহঁতে সেইকাৰণে আমাক বৰ ভাল পায়। মৰাৰ পাছতনো এইবোৰ ক'ত লগত লৈ যাম? সেইকাৰণে জীয়াই থাকোঁতে গোটেইবোৰ ভগাই ভগাই দিব লাগিব আৰু। কেতিয়াবা কেতিয়াবা বৰ মন যায় জানা, যদি মই মোৰ ল'ৰাটোক ঘূৰাই পালো হয়। মোৰ কিন্তু সম্পূৰ্ণ বিশ্বাস আছে। সেইটো বিশ্বাস লৈ জীয়াই আছো। যদি কপালত আছে মোৰ কোলাৰ ধন, মোৰ কোলালৈ নিশ্চয় ঘূৰি আহিব। কি হ'ল আকৌ উঠিলে যে? কলৈ যায় আপুনি? যাওঁ ৰ'বা, ঘৰটোতনো অকলে অকলে কি কৰি থাকিম। গাঁও পিনে এপাক ফুৰি আহোগৈ। নোৱাৰা হৈ গৈছো আৰু। গাটো বৰ ভাগৰুৱা ভাগৰুৱা লাগিছে, আৰু চাগে খোজকাঢ়ি যাবলৈ নোৱাৰিম আৰু। মোৰ গাত একেবাৰে শক্তি নোহোৱা হৈ গৈছে। দেউতা, আৰু অকণমান গ'লে আমি গাঁওখনৰ মাছ পামগৈ। ক'ৰবাত নহয় ক'ৰবাত আমি থাকিবলৈ অকণমান সুবিধা পাম আহক। আজি ৰাতিটো থাকিব পাৰিলেই হ'ল। কাইলৈ মই কিবা এটা ব্যৱস্থা কৰিমেই। হেৰি, আপুনি এনেকৈ ভাগৰুৱা হৈ গ'লে কি হ'ব? ব'লকচোন, আৰু অকণমান ধৈৰ্য ধৰি ব'লক। খাবলৈ যদি আহাৰ পানী কিবা এটা পালো হয়, আৰু অকণমান যাব পাৰিলো হয়। এতিয়া মোৰ বৰ ভাগৰ লাগিছে, ভৰিকেইখনে নচলা হৈ গৈছে। এই সকলোবোৰ সেই অভদ্ৰটোৰ কাৰণেই হৈছে। তাক যে মই কেলে জন্ম দিছিলো জানো? এইবোৰ দিন চাবলৈ মই তাক জন্ম দিছিলো। মই তাৰ মাক বুলি ক'বলৈ মোৰ ঘৃণা লাগিছে। নহয় মা, তেনেকৈ নকবা। তুমি চাবাচোন, পল্লৱে নিজৰ ভুল এদিন নহয় এদিন নিশ্চয় উপলব্ধি কৰিব। সি নিশ্চয় পস্তাব লাগিব মা। তোমালোকৰ দৰে মাক দেউতাক এহালক্ষী হেৰুৱাই কেতিয়াও সুখত থাকিব নোৱাৰে। হেৰি, আপুনি অকণমান মনতে বল আনক। ব'লকচোন, আৰু অকণমান আগুৱাই যাওঁ ব'লক। ৰ'বা, অকণমান 10 মিনিটমান ইয়াতে ভাগৰ জীয়াই লওঁ, তাৰ পাছত আকৌ যাম ৰ'বা। দেউতা, বেছি দেৰি কৰি থাকিলে সন্ধিয়া হৈ যাবগৈ। তেতিয়া আকৌ মানুহৰ ঘৰত সহায় বিচাৰিবলৈকে ভয় হ'ব। কোনেও আমাক সহায় নকৰিব। অকণমান কষ্ট কৰি গাঁৱৰ মাজত সোমাওগৈ ব'লকচোন, তাৰ পাছত আপুনি বিশ্ৰাম ল'ব ব'লক। উপায় নাই, ব'ল। এই কুলংগটোক মই জন্ম নিদিয়া হয়
এইখিনি কষ্ট আজি মই কেতিয়াও খাব লগা নহ'ল হয়। দেউতা, মই থকা নাই জানো আপোনালোকৰ লগত? বলক, মোৰ ওপৰত বিশ্বাস আছে নহয়। আহক, মোৰ হাতত ধৰি লওক। বলক, লাহে লাহে কৈ থাকক। দেউতা, এইটো বহুত ডাঙৰ ঘৰ। এই ঘৰ মানুহকে অকণমান সহায় বিচাৰোঁ। যদি সিহঁতে সহায় কৰে, আজি ৰাতিটো সিহঁতৰ বান্দাতে কটাম। কাইলৈ ৰাতিপুৱাই আকৌ ৰাওনা হ'ম। বাবা, মাত দেচোন, মাত দে, সোনকালে মাত দে। মোৰ শুবলৈ বৰ মন গৈছে। ঘৰত কোনোবা আছেনে? যদি কোনোবা আছে অকণমান ওলাই দেখা দিয়কচোন। কোন আপোনালোক? ক'ৰ পৰা আহিছে? আৰু আমাৰ ঘৰলৈ কেলৈ আহিছে? আপোনালোকক দেখোন আগতে ক'তো দেখা নাই। মানে খুৰা, আমি বহুত দূৰৰ পৰা আহি আছোঁ। আহি এইখিনি পাইছোঁহি। সন্ধিয়া হ'বৰে হ'ল। সেইকাৰণে ভাবিলোঁ আজি ৰাতিটো যদি আপোনালোকৰ বাৰান্দাতে আমাক থাকিব দিয়া হয়, কাইলৈ ৰাতিপুৱাই আমি আকৌ গুচি গ'লো হয়। আমাক সহায় কৰক। আজি ৰাতিটো থাকিবলৈ অকণমান ঠাই দিয়ক। মোৰ ভৰি হাত একেবাৰে নচলা হৈ গৈছে। মোক অকণমান জীয়াবলৈ ঠাই দিয়ক। আচলতে আপোনালোকৰ ঘৰটো এই গোটেই গাঁওখনৰ ভিতৰতে ধনী দেখিলোঁ আৰু ডাঙৰ দেখিলোঁ। সেইকাৰণে আপোনালোকৰ ঘৰতে আহিলোঁ। আপোনালোকে আমাক আজি ৰাতিটোৰ কাৰণে অকণমান ঠাই দিয়ক। কাইলৈ ৰাতিপুৱাই আমি গুচি যামগৈ। তোমালোকে আমাৰ গাঁৱৰ আলহী মানে আমাৰ আলহী। ব'লা, একো চিন্তা নকৰিবা। আজি ৰাতিটো আমাৰ ঘৰতে ধুনীয়াকৈ থাকিব পাৰিবা। ইমান ডাঙৰ ঘৰটো থাকোঁতে বাৰান্দাত কেলৈ থাকিব লাগে? বলক, আপোনালোক আজি আমাৰ আলহী। আমাৰ ঘৰত মই আৰু মোৰ মানুহজনী, তাৰ বাহিৰে কোনো নাই। আপোনালোক ধুনীয়াকৈ থাকিব পাৰিব। বলক। সঁচাকৈ কৈছেনে আপুনি? আপুনি আমাক আজি ৰাতিটো আপোনাৰ ঘৰত থাকিবলৈ দিব? অঁ, নিশ্চয়। আমাৰ ঘৰত ধুনীয়াকৈ থাকিব পাৰিব। তোমালোক হৈছে আমাৰ আলহী। আলহীক শুশ্ৰূষা কৰাটো আমাৰ দায়িত্ব। ব'লা, ভিতৰলৈ ব'লা। দেখিছা দেউতা, ভাল মানুহৰ লগত ভগৱানে কেতিয়াও বেয়া নকৰে। ব'লা, ভিতৰলৈ ব'লা। বৰমা, আপোনালোকৰ ঘৰত দুদিন থাকিলোঁ, কিন্তু এটা কথা মই বৰ মন কৰিছোঁ। আপুনি মোৰ পচন্দ অপচন্দ সকলো কথা কেনেকৈ জানে? মই যে মাটিমাহৰ দালি খাই ভাল পাওঁ, সেইটো কথা আপুনি কেনেকৈ জানিলে? মোহন বাবা, তুমি মাটিমাহৰ দালি খাই ভাল পোৱা? অঁ, সৰুৰ পৰাই আমাৰ মদনে মাটিমাহৰ দালি খাই খুব ভাল পায়। মাটিমাহৰ দালি আৰু আচাৰ অকণ দিলে তাক আৰু একো নালাগে, সি গোটেইকেইটা ভাত খাই দিয়ে। বুজিছে, মোৰো এটা ল'ৰা আছিল, দেখিবলৈ আপোনালোকৰ ল'ৰাটোৰ দৰে। তাৰ নামটো মদন আছিল। হয় নেকি? তাৰপাছত কি হ'ল আপোনাৰ ল'ৰাটো? বহুত বছৰ আগৰ কথা, বুজিছা। নদীৰ সিফালৰ গাঁওখনত মেলা পাতিছিল। মেলা চাবলৈ গৈছিলোঁ। সেই মেলাতে মই মোৰ ল'ৰাটোক হেৰুৱাই থৈ আহিলোঁ। নাজানো আৰু সি জীয়াই আছে নে নাই, ক'ত আছে। আপুনি কি কৈছে এইবোৰ? মেলাত আপোনাৰ ল'ৰাটো হেৰাই থাকিল? আৰু সি কি পিন্ধি আছিল? নীলা ৰঙৰ স্পৰ্টিং, হাফ পেণ্ট এটা, ক'লা জোতা এযোৰ, হয়নে? অঁ, কিন্তু আপুনি কেনেকৈ জানিলে? অঁ, আপুনি একদম ঠিক কথাই কৈছে। মোৰ ল'ৰাটোৱে সেইকেইটাই বস্তুৱে পিন্ধি আছিল। আপুনি কেনেকৈ জানিলে? মোৰ ল'ৰাটোক আপুনি ক'ত দেখিছে কওকচোন? ক'ত আছে সি? হেৰা, দেখিছা, কপালে মানুহক ক'ৰ পৰা ক'লৈ লৈ আহিল। শুনক ককাইদেউ, আপোনালোকৰ সেই সৰু হেৰাই থকা ল'ৰাটো আমি হালে পাইছিলোঁ। আমাৰ বহুত দিন ধৰি সন্তান নাছিল। আমি আপোনালোকৰ ল'ৰাটোক পাই বহুত সুখী হৈছিলোঁ আৰু সেই ল'ৰাটোক আমি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ। তাৰ পাছত আমাৰ সন্তান এটা হ'ল, সেইটোও ল'ৰা আছিল। এতিয়া আপোনাৰ ল'ৰাটো এই মদনে আপোনাৰ মদন। বহুত বছৰ আগত সেই মেলাটো আমিও চাবলৈ গৈছিলোঁ। মদনক লগ পাওঁতে তাৰ লগত বহুত কথা পাতিলোঁ। তাক আপোনালোকৰ নাম সুধিছিলোঁ, বহুত সুধিলোঁ, কিন্তু সি নিজৰ নামটোৰ বাহিৰে একো নামেই ক'ব নাজানিছিল। আপোনালোকে একেবাৰে বেয়া নাভাবিব। আপোনালোকৰ ল'ৰাটোক আমি বহুত মৰমত ডাঙৰ দীঘল কৰিছোঁ, নিজৰ সন্তানৰ দৰে মৰম কৰি ডাঙৰ কৰিছোঁ। তাৰমানে মোৰ মদন এওঁৱে আৰু কোনো নহয়। হেৰি, মই কৈছিলোঁ নে, আমাৰ সন্তানক আমি এদিন নিশ্চয় ঘূৰাই পাম। মোৰ আচলৰ ধন মোৰ আচললৈ এদিন নিশ্চয় ঘূৰি আহিব। মই ইমান দিনৰ মূৰত মোৰ সন্তানক ঘূৰাই পাইছোঁ। মই মদনক দেখোঁতেই মোৰ ল'ৰাটো অহা যেনেই পাইছিলোঁ। মই মোৰ ল'ৰাটোৱে ভাল পোৱা সকলো ৰান্ধিছিলোঁ আৰু সকলোবোৰ খাই মদনে ভাল পাওঁ বুলি কওঁতে মোৰ নিজৰ সন্তানটোলৈ বৰ মনত পৰি আছিল। কিন্তু মই জনাই নাছিলোঁ মদনে যে মোৰ নিজৰ সন্তান। আহ বাবা, আমাৰ কাষলৈ আহ। আপোনালোকক আমি বৰ আমনি কৰিলোঁ এইকেইদিনতে। এতিয়া আমাৰ সময় হ'ল, আমি গৈ থাকোঁ দিয়ক। আপোনালোকৰ সন্তানক আপোনালোকক গোটালোঁ, আমি গৈ থাকোঁ আৰু আপোনালোকক আমনি নিদিওঁ আৰু। মা, দেউতা, তোমালোকে মোক এনেকৈ এৰি কলৈকো যাব নোৱাৰা। তোমালোক মোৰ লগতে থাকিব লাগিব। অঁ, আপোনালোক কলৈকো যাব নোৱাৰে। আপোনালোক ইয়াতে থাকিব লাগিব। মোৰ বহুত মাটি বাৰী, গোটেই গাঁৱৰ মানুহে মোৰ মাটি বাৰীত খেতি কৰিয়ে খাই আছে। সিহঁতে মনে জানি মোক যি দিয়ে সেইখিনিৰে আমাৰ দুটা মানুহ খাই বৈ ৰখি যায়। এতিয়া আপোনালোক থাকিব, ভালেই হ'ব। হয় দিয়ক, আপুনি বহুত সুখী। আপোনাৰ ইমানবোৰ ধন সা সম্পত্তি আছে। এতিয়াতো আপোনাৰ ল'ৰাটো আহি গ'ল, আপোনাক আৰু একো প্ৰয়োজন নাই। ভগৱানে আপোনাক সকলো দিলে। অঁ, সেইটো কথা অৱশ্যে ঠিকেই কৈছে। মোৰ ল'ৰাটো আহিল যেতিয়া আৰু মোৰ সেইবোৰ চোৱা চিতা কৰাৰ একো দৰকাৰ নাই। মোৰ ল'ৰাটোৱে সকলো চোৱা চিতা কৰিব। কিন্তু আপোনালোকে কলৈকো যাব নোৱাৰে। আপোনালোক দুইজন ইয়াতে থাকিব লাগিব, আমাৰ লগতেই থাকিব লাগিব।
নোৱাৰে। মোৰ মা দেউতা মোৰ লগত যাব লাগিব। মোৰ মা দেউতা ইয়াত কেতিয়াও থাকিব নোৱাৰে। পল্লৱ, তই ইয়ালৈ কিয় আহিছ? তই ইয়ালৈ কিয় আহিছ হা কুলাংগাৰ? তোৰ মুখ নাচাওঁ আমি, গুচি যা ইয়াৰ পৰা। দেউতা, মা, দাদা, তোমালোক ঘৰলৈ ব'লা। মোৰ লগত ঘৰলৈ ব'লা। তোমালোক নাথাকিলে মই পাগল হৈ যাম। ঘৰটোত মই থাকিব নোৱাৰো অকলে অকলে। ব'লা, তোমালোক ব'লা। দেউতা, মা, মই কৈছিলো নে পল্লৱে এদিন নিজৰ ভুল নিশ্চয় বুজি পাব। আজি সি বুজি পাইছে আৰু তোমালোকৰ ওচৰলৈ ঘূৰি আহিছে। দাদা, মই সকলো বুজি পাইছো। তই মোৰ নিজৰ ককাই। তোক মই বহুত ভুল বুজিলো, বহুত কিবা কিবি ক'লো। তই মোক ক্ষমা কৰি দিবি। ব'ল, ঘৰলৈ ঘূৰি ব'ল। তহঁতক এৰি মই কেতিয়াও থাকিবলৈ নোৱাৰো। দুদিনমান মই থাকি চালো, কিন্তু নোৱাৰো। তহঁতলৈ মোৰ বহুত মনত পৰে। ব'ল না, ঘৰলৈ ব'ল। পল্লৱ, তই মোক ভুল নুবুজিবি। মই বিচাৰিলেও তোৰ ঘৰলৈ মই কেতিয়াও যাব নোৱাৰো। তোৰ লগত আৰু মই কেতিয়াও থাকিবগৈ নোৱাৰো, কাৰণ মোৰ ওপৰত দুটা পৰিয়ালৰ দায়িত্ব আছে। তাৰমানে তই কি কৈছ? পল্লৱ, এওঁলোক যে দেখিছ, এওঁলোক হৈছে মদনৰ আচল মাক দেউতাক, বুজিলি? এতিয়া আমাৰ দুটা পৰিয়ালৰ তাৰ ওপৰতে আশা ভৰসা। সি আমাৰ একমাত্ৰ সন্তান। তাৰমানে মই তোমালোকৰ সন্তান নহয়। তই আমাৰ সন্তান কেনেকৈ হবি? তই যি বিচাৰিছিলি সকলো দেখোন পাই গলি। তোক আৰু এতিয়া কি লাগে? আমাৰ হাতত তোক দিবলৈ একো নাই। পল্লৱ, তই নিজৰ সন্তানৰ দায়িত্ব ভালদৰে পালন কৰিলি, আৰু পালন কৰিব নালাগে। তই যি বিচাৰিছিলি সকলো পালি। তোক আৰু এতিয়া আমি একো দিব নোৱাৰো। তই আমাৰ লগত থাকি একো লাভ নাই, বুজিলি? যা, গৈ যা। এইবোৰ আপোনালোকে কি কৰিছে? সি সৰু ল'ৰা, সি কিবা এটা ভুল কৰিলে বুলি আপোনালোকেও তাৰ দৰে কেলে ভুল কৰিব ওলাইছে? বাবা পল্লৱ, মই তোমাক ক্ষমা কৰি দিছো। চোৱা, তোমালোকৰ মা দেউতা ককাইৰা হৈ মই ক্ষমা কৰি দিছো। আজিৰ পৰা আমাৰ দুটা পৰিয়ালৰ দুটা সন্তান। দেউতা, মা, দাদা, মোক ক্ষমা কৰি দে। তহঁতে মোক ক্ষমা কৰি দে। মই বহুত ভুল কৰিলো। নিজৰ মা দেউতা ককাই ভাই, নিজৰ পৰিয়ালটোকে বুজি নাপালো, নিজৰ পৰিয়ালটোকে চিনি নাপালো। মই বহুত বেয়া। দুখ নকৰিবি পল্লৱ, যি হ'ল হৈ গ'ল। এতিয়া আহিব লগা দিনবোৰ ভালে গ'লেই হ'ল আৰু। আমি তোক ক্ষমা কৰি দিলো দে, আৰু দুখ নকৰিবি।